লতাশিলত শনিবাৰে মহিলাৰ বজ্ৰ নিনাদ চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে মাৰ বান্ধি ওলাল নাৰী সমাজ কান্দি কান্দি বৃদ্ধাই কৈ উঠিল মই মৰি যাবলৈ সাজু আন্দোলন দেখিছিলো কিন্তু অসমে একো নেপালে ইমান ইমান মই আজি বৰ হতাশ হৈছো হকিয়নি দিলে মহিলা প্ৰতিবাদকাৰীয়ে আমি ভয় নকৰো অসমীয়া নাৰীয়ে এতিয়া সাহস দেখুৱাৰ সময় যিদৰে কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধত কৌৰৱে যিদৰে নাৰীৰ গাত হাত দিওঁতে সিহঁতৰ ধ্বংস হ'ল পতন হ'ল কংসৰ ধ্বংস হ'ল দৈৱকীৰ গাত হাত দিওঁতে ঠিক তেনেদৰে সোণোৱাল চৰকাৰক মই হকিয়নি দিছো যে যিহেতু নাৰীৰ শক্তি ওলাই আহিছে গতিকে সাৱধান কাৰ বিৰুদ্ধে ওলাল ৰাজ্যৰ নাৰী সমাজ নাৰী শক্তি জাগিছে কঠোৰ সংগ্ৰাম চলিছে অসমে কোনো কাৰণত কোনো চৰ্তত ৭১ৰ পাছত অহা বাংলাদেশৰ বুজা নলয় কোনো তোপ নিগিলে অসমীয়াই নামানো মানে নামানো কা প্ৰসংগত এনেকৈয়ে গৰজি উঠিল ৰাজ্যৰ নাৰী সমাজ কা অসাংবিধানিক দিহানাম গাই বিশ্বনাথত প্ৰতিবাদ প্ৰতিবাদে দহিছে অসম আইক বচাবলৈ ৰাজপথত বেটি হিমন্ত বিশ্ব শৰ্মাক সুমতি দিয়ক বুজি উঠক মুখ্যমন্ত্ৰী গোলাঘাটতো মহিলাৰ নাম গাই প্ৰতিবাদ ওলাই আহিছে অসমীয়া জীয়াৰী বোৱাৰী হকিয়াই দিছে চৰকাৰক মূলা গাভৰু কনকলতা জয়মতীৰ দেশৰ নাৰী আমি সাৱধান গাঁৱৰ মহিলাৰ মুখত গণতন্ত্ৰৰ সংজ্ঞা হকিয়নি দিছে চৰকাৰক আমি চৰকাৰ পাতিছিলো আমি চৰকাৰ ভাঙিম বৰতাল বজাই মহিলাৰ প্ৰতিবাদ খুনাৰিটো বিপুৰীয়াটো বৃহৎ প্ৰতিবাদী সমদল দেৰগাঁৱত গণ অৱস্থানত অংশ লৈ আখিৰ উৰ্ধৰ আইতাৰ খং বাছি উলিয়াই তেওঁলোকক লাচিত বৰফুকনৰ দেশৰ এগৰাকী ৭৭ বছৰীয়া বয়সৰ মানুহে কচু কটা দিন মই প্ৰথমে আৰু মই কচু কটা দিন আৰু তেওঁলোকে মোক গুলি কৰি মাৰিব দেশৰ ৰক্ষে মই পাখি হ'ল আৰু কেইদিনো থাকিম এতিয়াই আহি মাৰি থৈ যাওক ৰঙিয়াটো আকাশে বতাহে চৰকাৰ বিৰোধী শ্লোগান বজালিটো ওলাই আহিল শ শ মহিলা প্ৰতিবাদত কপিল যোৰহাটো সাংস্কৃতিক নগৰী তেজপুৰত গায়ন বায়নেৰে সত্ৰাধিকাৰ আৰু নাৰী শক্তি লখিমপুৰতো মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী চৌদিশে কেৱল প্ৰতিবাদ 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 আহ্বান প্ৰাৰ্থনাৰে আৰম্ভ হোৱাৰ প্ৰতিবাদত এতিয়া সাৱধান বাণী হুংকাৰ নাৰী শক্তিৰ শেষ হকিয়নি হয় চৰকাৰে সিদ্ধান্ত সলনি কৰক নহলে আমি চৰকাৰ সলনি কৰিম আমি কা নামানো 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 আমাক কা নালাগে 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 আমাৰ অসম চৰকাৰে কা মানি লোৱাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো আমি কেতিয়াও সহ্য নকৰো ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ